এতিয়া কালিলে চাৰ্জশ্বিটখন যাতে আমি এইটোৱেই কামনা কৰোঁ যে যিটো অসমৰ ৰাইজে বিশ্বৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাব লাগে। কালিলে চাৰ্জশ্বিটখন এনেকুৱা এখন চাৰ্জশ্বিট হওক য'ত অসমৰ প্ৰত্যেকজন ৰাইজেই যাতে আশ্বস্ত হয় যে এইখন চাৰ্জশ্বিটৰ যোগেদি আদালতত জুবিন গাৰ্গে ন্যায় পাব, তেওঁৰ অনুৰাগীয়ে ন্যায় পাব আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উচিত শাস্তি যাতে পায়। তেনেকুৱা ধৰণৰ এখন কটকটীয়া ত্ৰুটিমুক্ত এখন চাৰ্জশ্বিট কালিলে আমি দাখিল হোৱাটো বিচাৰোঁ আৰু ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধত থকা এখন চাৰ্জশ্বিট আমি বিচাৰোঁ। বিজেপিৰ বহতীয়া যাতে নহৈ সম্পূৰ্ণ নিৰপেক্ষভাৱে আইনসন্মতভাৱে যাতে চাৰ্জশ্বিটখন হয়, আমি সেইটোৱে কামনা। সেইটো মুখ্যমন্ত্ৰী তেওঁ কি কয় তেওঁ নিজেই নাজানে। তেওঁতো কোনটো কথা কয় তেওঁতো আজিলৈকে আপোনালোকে কওক আজিলৈকে তেওঁ কিমান কথা ক'লে, কিমান লুটি বাগৰ মাৰিলে, ৰাতিপুৱা এটা গধূলি এটা তেওঁ নিজেই নাজানে। সেইকাৰণে আমি সিদিনা পৰহি দিনা মই প্ৰেছ কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যে আপুনি অকণমান জিৰণি লওক, আপুনি টোপনি ভালকৈ যাওক, আপুনি স্বাস্থ্য ঠিক ৰাখক এতিয়া যুঁজিবৰ কাৰণে। কিন্তু আপুনি সেইবিলাক নকৰি মিছাকে কংগ্ৰেছৰ পিছত আৰু গৌৰৱ গগৈৰ পিছত তেওঁ ঘূৰি ঘূৰি টোপনি ক্ষতি কৰি তেওঁৰ স্বাস্থ্যৰ ক্ষতি কৰিছে আৰু সেইকাৰণে তেওঁ এনেকুৱা কথাবিলাক কৈছে বুলি এতিয়া সেইটো মুখ্যমন্ত্ৰীক সোধক, তেখেতেহে জানিব অচিনাকি কাক বুজাইছে। কাৰণ অচিনাকি বুলিতো নাই। আপোনাৰ মাটি বিক্ৰী কৰিলে এটা প্ৰক্ৰিয়াৰ মাজেদি বিক্ৰী হয়। আজিকালি এইটো আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লোৱাৰ পিছত সেই মাটি ৰেজিষ্ট্ৰেশ্যন হয়, তন্নকে পৰীক্ষা হয়। গতিকে তাত অচিনাকি ক'ৰ পৰা আহিব, অচিনাকি শব্দটো ক'ৰ পৰা আহিলে? গতিকে সেইকাৰণে আমি কৈছোঁ মুখ্যমন্ত্ৰীকে সোধক, তেওঁৱে ইয়াৰ উত্তৰটো দিয়ে। বেচিকেলি নিৰ্বাচনৰ প্ৰস্তুতি, বুথ কমিটি গঠন এইবিলাক, কিন্তু তাৰ লগতে যোৱা ২৭ নৱেম্বৰ তাৰিখে আমাৰ গহপুৰৰ যুৱ নেতা শংকৰজ্যোতি কুতুমে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিত আনুষ্ঠানিকভাৱে তেখেতে যোগদান কৰিছিল। গতিকে আজি তেখেতৰ এটা আদৰণি হৈছে ইয়াত। দুইটা ব্লক কংগ্ৰেছে তেখেতক এটা আমাৰ পৰিয়াললৈ গুৱাহাটীত জইন কৰিছিলে যদিও ইয়াত আমাৰ পৰিয়াললৈ তেখেতক আদৰণি জনাইছে আৰু লগতে শংকৰজ্যোতি কুতুমৰ যিসকল ফলোৱাৰ, যিসকল তেওঁৰ অনুৰাগী, সেই অনুৰাগীসকলেও ইয়াত আজি যোগদান কৰিছে। কিছু সংখ্যকে, চবেই নহয়, বাকীবিলাকে পাৰ্ট বাই পাৰ্ট কৰি থাকিব। আজি মোটামুটি ২০০ৰো অধিক আমাৰ বিজেপি, AGP বা অন্যান্য তেনেকুৱাৰ পৰা আহি বিশেষকৈ সকলোবিলাক যুৱ প্ৰতিনিধি আজি আমাৰ কংগ্ৰেছ দলত তেওঁলোকে যোগদান কৰিছে। কংগ্ৰেছী আছিলে, স্বাধীনতা আন্দোলনকাৰী। মোৰ দেউতা হিষ্ট্ৰী চাব, অবিভক্ত দৰং ডিষ্ট্ৰিক্ট যি আছিলে তাত যুৱক কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলে। বহুত বছৰ ধৰি যুৱক কংগ্ৰেছৰ দায়িত্ব পালন কৰিছিলে আৰু মই তেখেতৰে পুত্ৰ। নহয়, জাষ্ট মই আক্ৰান্ত সৈনিক। আমাৰ সমীকৰণ আছে। যিহেতু আপোনালোকে জানে যে বিগত নিৰ্বাচনবিলাকতো 40,000 সমৰ্থক লৈ পেলাই মই বিজেপিক জিকাবলৈ সক্ষম হৈছিলোঁ। গতিকে আজি মই নাই, আজি সেই বিজেপিত মই নাই। তেখেত যিজন কেণ্ডিডেট আছিল, যিজন আছিলে তেখেত কেণ্ডিডেটে আছিলে, তেখেত নেতা নাছিলে। আমি তেখেতক বিধায়ক বনাইছিলোঁ, জনপ্ৰতিনিধি। তেখেত কিন্তু বিজেপিৰ নেতা নহয় আৰু অসম গহপুৰৰ নেতা নহয়। গুৰুত্বপূৰ্ণ ভূমিকা অকল মই ল'ব নালাগে, প্ৰত্যেকজন আমাৰ নাগৰিকে ল'ব লাগিব। আমাৰ গহপুৰৰ নাগৰিকে ল'ব লাগিব, আমাৰ কৰ্মীয়ে ল'ব লাগিব। আজি ২০০তকৈ প্ৰায় বেছি ল'ৰাই যোগদান কৰিছে। এই সন্মান আগত বিজেপিত মই পোৱা নাছিলোঁ, মই বিবেচনা কৰিম।